ৰাজনীতিৰ পৰা তেওঁ বহু আঁতৰত আছিল আমি জানো, আৰু তেওঁ হঠাৎ এটা বিশেষ পৰিস্থিতিত সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত, ককায়েকৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হেঁচা তেওঁ ৰাজনীতিলৈ আহিবলৈ বাধ্য হৈছিল। আমাৰ সাধাৰণতে ধাৰণা হয় যে ৰাজনীতিৰ পৰা বহু আঁতৰত থকা এজন পাইলট তেওঁ প্ৰধানমন্ত্ৰীৰ দৰে এটা দায়িত্ব পালন কৰিলে কেনেকুৱা হ'ব বুলি যদি কোনোবাই প্ৰশ্ন কৰে, তেতিয়াহ'লে তাৰ স্পষ্ট উত্তৰ চাগে আমাৰ সন্মুখত নাই। গোটেই ধাৰণাবিলাক সলনি কৰি পেলালে এজন যুৱকে। 40 বছৰ মাত্ৰ বয়সত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে, আৰু আজি তেওঁৰ মৃত্যুৰ পিছত বোধকৰো 30 বছৰ হৈছে। আজি 1991 চনত তেওঁৰ মৃত্যু হৈছিল আততায়ীৰ হাতত, এইবোৰ আমি জানো। আৰু মই এইটো কৈছোঁ যে ৰাজীৱ গান্ধীক মই সাংবাদিক হিচাপে খুব ওচৰৰ পৰা দুবাৰ পাইছিলোঁ। আমি ৰাজীৱ গান্ধীক খুব ধুনীয়া মানুহ বুলি আটায়ে জানো, স্বীকাৰ কৰোঁ, কিন্তু ওচৰৰ পৰা যিসকলে দেখিছে, ইয়াত দেখা মানুহ বেছি আছে, তেওঁৰ ৰং, তেওঁৰ গুলপীয়া গাল, সঁচাকৈয়ে এটা আকৰ্ষণীয় ব্যক্তিত্ব আছিল যিসকলে দেখিছে। গতিকে মই অসম চুক্তিৰ পৰৱৰ্তী পৰ্যায়ত তেখেতক পাইছিলোঁ। ইমান এটা আকৰ্ষণীয় ব্যক্তিত্ব আৰু ইমান এজন ধুনীয়া মানুহ হয়তো ভাৰতৰ ৰাজনীতিত সহজে বিচাৰি পাবলৈ টান। আৰু ৰাজীৱ গান্ধী, মই আকৌ এইটো ক'লে নহ'ব যে ধুনীয়া মানুহ হ'লেই এজন ডাঙৰ নেতা হ'ব পাৰে নে নহয়, ষ্টেটছমেন বুলি আমি যিটো কওঁ। গতিকে ৰাজীৱ গান্ধী ধুনীয়া আছিল, লগতে তেওঁ দক্ষ আৰু বিচক্ষণ নেতা আছিল। এই দুইটা বস্তুৰ যেতিয়া সমন্বয় হয়, তেতিয়া এজন নেতাই বহু মানুহক আকৰ্ষণ কৰিব পাৰে। অলপমান মনে মনে থাকিলে ভাল পাম মই, কাৰণ নহ'লে মই ভাবিম যে মোৰ কথাবোৰ ইমান নিৰস হৈছে যে মানুহে কথা পাতি আছে, তেতিয়া মই বহি দিম আৰু ইয়াত কথা ক'বলৈ নাযাওঁ। গতিকে মই অলপমান অনুৰোধ কৰিম যাতে পিছফালে কোনোবাই চিঞৰ বাখৰ কৰিলে এইখিনি যাতে বন্ধ হয়। তাৰপিছত এই ব্যক্তিত্বৰ এটা অংশ, ব্যক্তিত্বক তুলি ধৰাৰ কাৰণে এতিয়া আমি জন এফ কেনেডীক জানো। কেনেডী অত্যন্ত ধুনীয়া মানুহ আছিল, আৰু তেওঁ আটাইতকৈ তাৰ সুন্দৰী যিসকল অভিনেত্ৰী আছিল তেওঁ প্ৰেমত পৰিছিল। সেই কেনেডী কিন্তু ডাঙৰ ৰাষ্ট্ৰনেতা আছিল, পৃথিৱীৰ বিখ্যাত, যাক আমি ষ্টেটছমেন বুলি কওঁ। গতিকে এই ধুনীয়া আৰু বিচক্ষণতা, জ্ঞান, এই আটাইকেইটাৰ যেতিয়া সমন্বয় হয়, তেতিয়া তেওঁ নিশ্চয়কৈ সমাজত কিবা এটা দি যাব পাৰে, জাতিটোক কিবা এটা দি যাব পাৰে, ৰাষ্ট্ৰখনক কিবা এটা স্থায়ীভাৱে কিবা এটা দি যাব পাৰে। গতিকে ৰাজীৱ গান্ধী এজন ধুনীয়া মানুহ, আৰু তাৰ লগত তেওঁ এজন যোগ্য আৰু বিচক্ষণ নেতা আছিল, প্ৰধানমন্ত্ৰী আছিল। তো ভাৰতীয় গণতন্ত্ৰৰ আমি যদি চাওঁ, তেওঁ যিটো সময়ত প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া ভাৰতীয় গণতন্ত্ৰই আহি পেলাই এটা যুৱ পৰ্যায়ত আহি থিয় হৈছিল। ভাৰতীয় গণতন্ত্ৰও এটা, এইটো কি বুলি ক'ব, ইউথ, যিটো যুৱক আমি যুৱ বুলি কওঁ, সেই সময়টোত উপনীত হৈছিল ভাৰতীয় গণতন্ত্ৰ। আৰু ভাৰতীয় গণতন্ত্ৰ সেইটো অৱস্থাত উপনীত হোৱাৰ সময়ত ৰাজীৱ গান্ধীও এজন যুৱক হিচাপে সেই গণতন্ত্ৰক তেওঁ প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছিল। আৰু আজি আমি যিটো সময় ৰাজীৱ গান্ধীৰ কথা পাতিছোঁ, আলোচনা কৰিছোঁ, চাৰিওফালে আমি যদি চকু ফুৰাই চাওঁ দেখিম যে গণতন্ত্ৰ বিপন্ন হৈছে।
বিপন্নই নহয়, গণতন্ত্ৰ ঠাইত একনায়কত্ববাদ এক ধৰণৰ ফেচিবাদী শাসন প্ৰৱৰ্তন হৈছে। এই সময়ত আমিও কংগ্ৰেছৰ সম্পৰ্কে নীতি নিয়মৰ বিৰুদ্ধে মাত মাতিছোঁ সাংবাদিক হিচাপে। সেইটো ডাঙৰ কথা নহয়। গণতন্ত্ৰত হয়তো ডিচেণ্ট ভইচ বুলি যিটো কওঁ, ভিন্ন মতটোৱে হৈছে এটা ডাঙৰ সৌন্দৰ্য। কিন্তু ৰাজীৱ গান্ধীৰ এইকাৰণেই প্ৰাসংগিকতা আছে আজি যে তেওঁ এজন গণতান্ত্ৰিক ব্যক্তি আছিল, ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰিছিল, সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিছিল। আৰু আজিৰ তাৰিখত দেশৰ পৰিস্থিতি যেনেকুৱা, গণতন্ত্ৰৰ ঠাইত একনায়কত্ববাদ আহিছে, সাম্প্ৰদায়িক ৰাজনীতিৰ বিষবাষ্পই সমাজ বিপদাপন্ন কৰি তুলিছে। সেই সময়ত ধৰ্ম নিৰপেক্ষ যিসকল ব্যক্তি আছে, ধৰ্ম নিৰপেক্ষতাত যিসকলে বিশ্বাস কৰে, তেওঁলোকৰ গুৰুত্ব অপৰিসীম আৰু সমাজৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন সৰ্বাধিক। সেই দৃষ্টিকোণৰ পৰা আমি যদি চাওঁ, আধুনিক শিক্ষাৰে শিক্ষিত, আধুনিক শিক্ষা মানে আৰু অকল ইংৰাজী পঢ়াটোৱে আধুনিক শিক্ষা নহয়, আধুনিক চিন্তা। আজি আমাৰ ইয়াত গোটেই সমাজখনৰ যিটো চকা, যিটো সমাজ আহি আহি উত্তৰণৰ মাজেৰে আমি পালোহি, সেই চকাটো ঘূৰাই দিয়া হৈছে, আকৌ আমাক আগৰ যুগলৈ ঘূৰাই লৈ যাব খোজাৰ এটা চেষ্টা চলিছে। সেইকাৰণে বিজ্ঞানৰ ঠাইত ধৰ্মান্ধতা, বিজ্ঞানৰ ঠাইত অন্ধবিশ্বাস, এইবিলাক আনি জাপি দিয়া হৈছে। এগৰাকী ৰাষ্ট্ৰনেতাই যেতিয়া ক'ব পাৰে যে আমাৰ ইয়াত চাৰ্জাৰী হৈছিল, গণেশৰ মূৰটো কাটি তাত বহুৱাই দিয়া হৈছিল, আৰু পৰ্বতটো যে দাঙি আনিছিল, এইবিলাক কথা যেতিয়া কোৱা হয় বিজ্ঞানৰ এই যুগত, তেতিয়াহ'লে আমি ক'ত বাস কৰিছোঁ সেই প্ৰশ্নটো আমি কৰিব লাগিব। গতিকে ছায়েন্স এণ্ড টেকন'লজি, বুজোৱা নেকি? নামাজা। গতিকে বিজ্ঞানৰ যিটো আমাৰ আহি 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 আজি আমি এই পৰ্যায় পাইছোঁহি, সেই বিজ্ঞান লাহে লাহে ঘূৰাই দিব খোজা হৈছে। আৰু সেইকাৰণে আজি ৰাজীৱ গান্ধীৰ প্ৰাসংগিকতা বেছি হৈছে, এইকাৰণে যে তেওঁ বিজ্ঞানৰ ওপৰত গুৰুত্ব দিছিল, বিজ্ঞানসন্মত চিন্তাৰ ওপৰত গুৰুত্ব দিছিল আৰু আধুনিক চিন্তাৰ ওপৰত গুৰুত্ব দিছিল। গতিকে ৰাজীৱ গান্ধীৰ মই ক'ম যে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতীয় সমাজত, দেশত এটা নতুন গতি দিছিল। এইটো বহুত লক্ষ্য কৰিবলগীয়া বিষয়। নতুন গতি দিছিল, ক'বলৈ গ'লে এটা নতুন অধ্যায়ৰ তেওঁ সূচনা কৰিছিল। আৰু তেওঁ কোন পৰিয়ালৰ পৰা আহিছে এইবোৰ মই দীঘলীয়া নকৰোঁ। যিটো পৰিয়ালৰ পৰা আহিছে, জৱাহৰলাল নেহৰু তেওঁৰ ককাক, আৰু আজি জৱাহৰলাল নেহৰুকো অপমান কৰাৰ চেষ্টা চলিছে ৰাজনৈতিকভাৱে। খুব লক্ষ্য কৰিব, তেওঁ সমালোচনা কৰক, কিন্তু তেওঁ নাকচ কৰিব খোজা হৈছে। আপোনালোকে ৰাম গোহৰ কথা শুনিছে, প্ৰখ্যাত বুৰঞ্জীবিদ, ইতিহাসবিদ, লেখক। ৰাম গোহাই কৈছে এটাত যে জৱাহৰলাল নেহৰুৱে যদি প্ৰধানমন্ত্ৰী নহয় লিখা মেলা কৰি থাকিলেহেঁতেন, ববিতা শৰ্মাই এখন কিতাপো দিছে মোক, জৱাহৰলাল নেহৰু আছে তেওঁৰ কিতাপবিলাক মোৰ তাত। জৱাহৰলাল নেহৰুৱে যদি লিখিয়ে থাকিলেহেঁতেন কেৱল, তাৰ পৰা যদি ৰয়েলটি পালেহেঁতেন, সমগ্ৰ বিশ্বত তেওঁৰ বুদ্ধিজীৱী হিচাপে নাম আছে, তেওঁৰ গ্ৰন্থৰ সমাদৰ আছে, তেতিয়াহ'লেও জৱাহৰলাল নেহৰুৱে সেই ৰয়েলিটিৰ ধনেৰে চলি থাকিব পাৰিলেহেঁতেন বুলি ৰাম গোহাঁই কৈছে, মই কোৱা কথা নহয়। গতিকে সেইটো পৰিয়ালৰ পৰা তেওঁ আহিছে। আহিলেও তেওঁ ৰাজনীতিত প্ৰৱেশ কৰি ইমান বিচক্ষণতা আৰু জ্ঞানৰ পৰিচয় দিব পাৰিব, এই কথাটো ধাৰণা আমাৰ নাছিল। আৰু তেওঁ যি সময়ত প্ৰধানমন্ত্ৰী হৈছে,
সেই সময়ত পূবৰ পৰা পশ্চিমলৈকে অৰ্থাৎ অসম মিজোৰামৰ পৰা পাঞ্জাৱলৈকে গোটেইবোৰ অশান্ত হৈ আছিলে, অশান্ত, চাৰিওফালে অশান্তি বিৰাজ কৰিছিল। তেওঁ কেইটামান কথা উপলব্ধি কৰিছিল। তেওঁ ভাবিছিল যে বহুত আগলৈ চাব পাৰিছিল। তেওঁ এইবোৰ এনেই আৱেগত কোৱা কথা নহয়, তথ্যই প্ৰমাণ কৰি দেখুৱাব যে তেওঁ সন্মুখত কিমান দূৰলৈকে তেওঁ চাব পাৰিছিল, যাৰ কাৰণে আমি ভৱিষ্যত দ্ৰষ্টা বুলি কওঁ, ভিজন আছিলে তেওঁৰ। সেইটো বৰ লক্ষ্য কৰিবলগীয়া। তেওঁ আমি জানো যে যুৱ প্ৰজন্মক, নতুন চামক ক্ষমতাৰ অংশীদাৰ কৰিবৰ কাৰণে, সমাজত সক্ৰিয় কৰিবৰ কাৰণে সামাজিক ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁ কি কৰিলে? তেওঁ সাংঘাতিক কাম কৰিলে। আজি মোতকৈ বা আমাৰ ইয়াত বহি থকা মানুহখিনিতকৈ আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকে বহুত জানে, সেইটো মানি ল'ম। ডিজিটেল পৃথিৱী বুলি কওঁ এখন। ক্লাছ 10, 11, 8, 9 ল'ৰা একোটাই, ছোৱালী এজনীয়ে যিমান কথা জানে পৃথিৱী সম্পৰ্কে, দেশৰ সম্পৰ্কে, এটা বেলেগ কথা আছে মোবাইল টোবাইলৰ, কিন্তু তাৰ যিটো পজিটিভ দিশ, গতিকে এই ল'ৰা ছোৱালীবিলাকে যিমান কথা জানে আমি তাৰ তুলনাত একো নাজানো। ৰাজীৱ গান্ধীয়ে এই কথাটো উপলব্ধি কৰিছিল যে এই ল'ৰা ছোৱালীখিনিক, মই এইটো ক'ব খুজিছোঁ যে আজিৰ পৰা 30 বছৰ আগতে, তেতিয়া কিন্তু কোনো নতুন ইকনমিক পলিচি হোৱা নাছিল। যিটো অৰ্থনীতিৰ নতুন পলিচি হ'ল নৰসিংহ ৰাওৰ দিনত, ৰাজীৱ গান্ধী 91 চনত মৰিছিল, তাৰ পিছত হৈছিল ভাৰতবৰ্ষত নতুন অৰ্থনৈতিক নীতি, দুৱাৰবোৰ খুলি দিয়া হৈছিল, গ্ল'বেলাইজেশ্যন আহিছিল, গ্ল'বেলাইজেশ্যনৰ নামত দুৱাৰবোৰ খুলি দিয়া হৈছিল। কিন্তু তাৰ আগতে ৰাজীৱ গান্ধীয়ে অনুভৱ কৰিছিল, তাৰমানে তেওঁ বুজিছিল যে এনেকুৱা এটা দিন আহিব যে এই ল'ৰা ছোৱালীবিলাকৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব। সেইকাৰণে তেওঁ 21 বছৰ যিটো ভোটাধিকাৰ আছিল, সেই 21 বছৰ ভোটাধিকাৰ আনি তেওঁ 18 বছৰলৈ আনিছিল। এইটো কম দূৰদৃষ্টি হ'ব নালাগিব। 18 বছৰ তাৰ ভোটাধিকাৰ দিব লাগে নেকি বুলি আমাৰ এটা কনজাৰ্ভেটিভ, আমাৰ এটা মনত থাকিব পাৰে। কিন্তু তেওঁ বুজিছিল যে নহয়, এওঁলোকক যদি অংশগ্ৰহণ কৰোৱা নহয়, তেতিয়াহ'লে তেওঁ সমাজখনত আমি যি ধৰণৰ ভাবিছোঁ যদি ৰেভলিউশ্যনেৰী চেঞ্জ, সেইটো সম্ভৱ নহ'ব। মই কৈছিলোঁ অলপ আগতে যে এই কামবোৰ কৰিবলৈ যাওঁতে এটা শান্তিৰ প্ৰয়োজনটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ, শান্তিৰ পৰিৱেশ। গতিকে মই কৈছোঁ যে পূবৰ পৰা পশ্চিমলৈকে অশান্তি বিৰাজ কৰিছে, আৰু তেওঁ একমাত্ৰ প্ৰধানমন্ত্ৰী ইমান পজিটিভ। 1985 চনত অসম চুক্তি স্বাক্ষৰ হ'ল। এটা অসম আন্দোলন, গোটেই পৃথিৱী কঁপোৱা এটা আন্দোলন। 1986 চনত বোধ কৰোঁ লাংৱাল চুক্তি নেকি পাঞ্জাৱৰ, মই কৈছোঁ যে অসমৰ পৰা পাঞ্জাৱলৈকে 86 চনত মিজো চুক্তি, মিজোৰামৰ সমস্যা সমাধানত মিজো চুক্তি স্বাক্ষৰ হ'ল 1986 চনত। 1985 অসম চুক্তি, 1986 মিজো চুক্তি, আৰু 1985 ৰাজীৱ লাংৱাল চুক্তি পাঞ্জাৱৰ। গতিকে পাঞ্জাৱৰ পৰিস্থিতি সেই চুক্তিৰ পিছত সম্পূৰ্ণ সলনি হৈ গৈছিল। এইটো বহুত লক্ষ্য কৰিবলগীয়া বিষয়। এই 3খন চুক্তি ৰাজীৱ গান্ধীৰ জীৱিত কালত, প্ৰধানমন্ত্ৰিত্বৰ কালত স্বাক্ষৰ হৈছিল। তেওঁ যে অকল এইটোও অনুভৱ কৰিছিল যে অকল নিজৰ মাজত আমাৰ দেশত শান্তি বিৰাজ কৰিলে নহ'ব, ওচৰ চুবুৰীয়াৰ লগত, ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আমাৰ সম্পৰ্কও ভাল হ'ব লাগিব, শান্তি বিৰাজ কৰিব লাগিব। সেইকাৰণে ৰাজীৱ গান্ধী আজি আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক বৰ উদ্বেগজনক। আজি চাইনা, পাকিস্তান বুলি আমাক উত্তেজিত কৰি থকা হৈছে নিতৌ। এখন ৰাষ্ট্ৰ জীয়াই থাকিব নোৱাৰে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত যদি সম্পৰ্ক ভালে নাৰাখে। আৰু গোষ্ঠী নিৰপেক্ষৰ কথাটো তলেই পৰিলে।
কিন্তু ৰাজীৱ গান্ধীয়ে জয়বৰ্ধনৰ লগত শ্ৰীলংকাৰ তামিল সমস্যাৰ পৰিপ্ৰেক্ষিতত জয়বৰ্ধনৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছিল 1987 চনত। তেওঁৰ জৱাহৰলাল নেহৰুৰ পিছত ৰাজীৱ গান্ধীয়ে একমাত্ৰ প্ৰধানমন্ত্ৰী যি চীন দেশ ভ্ৰমণ কৰিছিল। চাইনা ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী তেওঁ জৱাহৰলাল নেহৰুৰ পিছত একমাত্ৰ। আৰু চাইনা মোৰ মনত পৰিলে, চাইনালৈ তেওঁ যেতিয়া গৈছিল লগত আছিল নটৱাৰ সিং। নটৱাৰ সিঙৰ নাম বহুতে শুনিছে, বোধকয় ফৰেইন মিনিষ্টাৰ আছিল নেকি তেতিয়া। ৰাজীৱ গান্ধী যেতিয়া চাইনালৈ যায়, মই কৈছোঁ আকৌ যে জৱাহৰলাল নেহৰুৰ পিছত প্ৰথম প্ৰধানমন্ত্ৰী যি চীন ভ্ৰমণ কৰিছিল। আৰু আজি পৰিস্থিতি চাওক, তাত এটা বৰ মজাৰ কথা আছিলে। নটৱাৰ সিঙে তেওঁৰ মাই চাইনা ডায়েৰীত লিপিবদ্ধ কৰিছে, কৈছে যে আমিতো আৰু ইমান পুৰণি মানুহ, কম্পিউটাৰৰ লগত আমাৰ সম্পৰ্ক নাই, নাজানো। তেওঁ কৈছে যে দিনত তেওঁ সাংঘাতিক কাম কৰিছে, মিটিং কৰিছে, চুক্তি কৰিছে, বিভিন্ন ডিগনিটৰীবিলাকৰ লগত কথা পাতিছে। আৰু ৰাতি ৰাজীৱ গান্ধীয়ে কম্পিউটাৰ লৈ পেলাই অকলে বহি বহি কাম কৰিছে। এই কথাটো নটৱাৰ সিঙে তেওঁৰ চাইনা ডায়েৰীত লিখিছে। আমি ভাবিবই নোৱাৰোঁ, তেওঁ কৈছে। গতিকে ভাৰতবৰ্ষত কম্পিউটাৰ, আমাৰ গাঁওবিলাকত যিটো PCO বুলি ক'লে এদিন এটা বিপ্লৱ হৈছিল, প্ৰায় চবেই আমাৰ ডেকা ল'ৰাবিলাকে PCO খুলিছিল, এতিয়া নাইকিয়া হ'ল। গাঁৱে ভূঞে এই যে PCO হ'ল, এই যে BSNL হ'ল, এই যে MTNL হ'ল, এইবিলাক সকলো আঁৰৰ মানুহজন হ'ল ৰাজীৱ গান্ধী। গতিকে ইনফৰমেশ্যন টেকন'লজি, টেলিকমিউনিকেশ্যন, ইয়াত যিটো বিপ্লৱ সংঘটিত হ'ল, সেইটো হ'ল ৰাজীৱ গান্ধীৰ নেতৃত্ব। আপোনালোকে হেৰিয়াৰ নাম শুনিছে চাগে, পেট্ৰ'ডা নেকি আছিলে, শ্যাম পেট্ৰ'ডা। শ্যাম পেট্ৰ'ডাৰ লগত লগ লাগি তেওঁ বন্ধু হিচাপে IT ছেক্টৰত, টেলিকমিউনিকেশ্যনত কি এটা বিপ্লৱৰ সূচনা কৰিলে তেতিয়াই। আৰু আজি আমি তাৰ ফল দেখা পাইছোঁ। এতিয়াতো আমি কোনো, এতিয়া কবিতা শৰ্মাই কৈয়ে গ'ল যে আমি জীৱনটো এতিয়া কল্পনা কৰিব নোৱাৰোঁ। এইখন ডিজিটেল পৃথিৱী বুলি কোৱা হৈছে, পৃথিৱীখন সৰু হৈ আহিলে বুলি কোৱা হৈছে। কিন্তু তেওঁৰ দিনত পৃথিৱীখন ইমান সৰু হোৱা নাছিলে, এইবিলাক আৱিষ্কাৰ হোৱা নাছিলে। পিছে আমাৰ এতিয়া ডাঙৰ ৰাষ্ট্ৰনেতা ছুপাৰমেন বুলি তেওঁ নিজকে ভাবে। তেওঁ কিন্তু কৈছে যে তেওঁৰ দিনতহে বোলে কম্পিউটাৰ আহিলে, তেওঁৰ দিনতহে এইবিলাক হ'ল। আৰু তেওঁৱে আমাক বিজ্ঞানৰ কথা ক'বলৈ গৈ পেলাই বিজ্ঞান সন্মিলনত আমাৰ মূৰ কাটি পেলাই গণেশ বাবাক তেতিয়াই মানে চাৰ্জাৰী কৰিছিলে, এই ধৰণৰ কথা কৈ আমাক পুৰণি পৃথিৱীখনলৈ লৈ যাব খুজিছে। এই কথাটো লগে লগে আমি সমান্তৰালভাৱে মনত ৰাখিব লাগিব। গতিকে মই এইটো কৈছোঁ যে এই PCO বিপ্লৱ, এই চাৰিওফালে যিটো ঘটনা ঘটিছিলে কম্পিউটাৰ, এই গোটেইবিলাকৰ আঁৰৰ মানুহজন ৰাজীৱ গান্ধী। এনেকৈ ক'লে বহুত কথা আছে, মই খালি দুটামান কথা কৈছোঁ। সেইটো হ'ল যে নেশ্যনেল পলিচি ফৰ এডুকেশ্যন, এইটো বহুত গুৰুত্বপূৰ্ণ কথা। কাৰণ শিক্ষাক সৰ্বসাধাৰণ মানুহৰ মাজলৈ লৈ যাব খুজিছিল। শিক্ষাৰ দ্বাৰা যাতে সকলো বঞ্চিত নহয়, সেই কথাটো তেওঁ চেষ্টা কৰিছিল। আৰু সেইকাৰণে চাওক, তেওঁ নেশ্যনেল পলিচি ঘোষণা কৰিছিল। আৰু আমাৰ অপাৰেশ্যন ব্লেকবৰ্ড, আমি অপাৰেশ্যন ব্লেকবৰ্ড বুলি ক'লে বেছিকৈ বুজি পাম। অপাৰেশ্যন ব্লেকবৰ্ডত আমাৰ বহুত দুৰ্নীতিও হৈছিল, আমিও বহুত লিখিছিলোঁ। সেইটো এটা বেলেগ ছাইড, আমাৰ কিছুমান মানুহৰ হাতত পৰি পেলাই বস্তুবোৰ বেয়া হৈছে। কিন্তু অপাৰেশ্যন ব্লেকবৰ্ড, এই ধৰণৰ যিবিলাক কাম, সকলোকে গাঁৱৰ অঞ্চলৰ মানুহক, দুখীয়া মানুহক শিক্ষাৰ লগত
সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে, তেওঁলোকক শিক্ষিত কৰিবৰ কাৰণে তেওঁ এই কামবিলাক কৰিছিল। অপাৰেশ্যন ব্লেকবৰ্ডৰ স্ৰষ্টা আছিল ৰাজীৱ গান্ধী। গতিকে তেওঁ এই যে এক্সপাণ্ড, শিক্ষাৰ যিটো এক্সপাণ্ড সম্প্ৰসাৰণ কৰিছিল, সকলোৰে ওচৰলৈ লৈ যাব খোজা মানুহজন আছিল ৰাজীৱ গান্ধী। গতিকে তেওঁ কি কৰিলে, নিজেও আৱাসিক স্কুলত থাকি পঢ়িছিল, ডুন স্কুলত তেওঁ পঢ়া শুনা কৰিছিল, পিছত লণ্ডনলৈ গৈছিল। মোৰ ডুন স্কুল বুলি ক'লে অকণমান পঢ়ি মেলি থাকোঁ যে কথাবোৰ মনলৈ আহে, আপোনালোকক ক'বলৈ পালে ভাল পাম। ডুন স্কুলত তেতিয়া সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধীয়ে পঢ়িছিল, আৱাসিক। এখন মই অলপতে এখন গ্ৰন্থ ওলাইছে, তেওঁ এজন বিপ্লৱী মানুহ, বহু বছৰ জেলত থাকি ওলাই আহি লিখিছে। তেওঁ ডুন স্কুলত পঢ়িলে, অথচ গোটেই জীৱনত তেওঁ সাধাৰণ স্লাম এৰিয়াবিলাকত কাম কৰিলে। তেওঁ লিখিছে যে তেওঁ যেতিয়া তাত পঢ়িছিল, তেওঁৰ দেউতাক বহুত সাংঘাতিক ডাঙৰ গ্লেক্সো কোম্পানী নে ক'ৰবাৰ ভাইচ প্ৰেচিডেণ্ট আছে। তেতিয়া জৱাহৰলাল নেহৰুৱে এবাৰ বোলে নাতিনীয়েক দুটাক চাবৰ কাৰণে ডুন স্কুললৈ গৈছিল। আৰু তেতিয়া চাওক দেই, তেতিয়া প্ৰিন্সিপাল কেনেকুৱা আছিল আৰু মানুহ কেনেকুৱা আছিল। প্ৰিন্সিপালক গৈ ক'লে যে জৱাহৰলাল নেহৰু আহিছে। তেওঁ সুধিলে যে তেওঁ জানে তেওঁৰ নাতিনীয়েক পঢ়িছে। কৈছে যে কিয়, প্ৰধানমন্ত্ৰী হিচাপে আহিছে নে তেওঁৰ নাতিনীয়েকৰ গাৰ্জিয়ান হিচাপে আহিছে, প্ৰিন্সিপালে সুধিছে। তেতিয়া তেওঁ ক'লে যে প্ৰিন্সিপালৰ কি প্ৰধানমন্ত্ৰী হিচাপে অহা নাই, নাতিনীয়েকক চাবলৈ আহিছে। তেতিয়া তেওঁ ক'লে বহিবলৈ দিয়া। আৰু তেওঁ কাম শেষ কৰি আহি জৱাহৰলাল নেহৰুক লগ পাইছে। এই কথাটো মই এইকাৰণে কৈছোঁ যে তথ্য হিচাপে আমাক বিস্মিত কৰে, আমি চিন্তা কৰিবলৈ বাধ্য হওঁ যে এনেকুৱা আছিল দিন। বা যি নহওক, এই যে আৱাসিক স্কুলত তেওঁ পঢ়িছিল, তাৰ পৰা তেওঁ বিচাৰিছিল যে সকলো ল'ৰা ছোৱালীয়ে এনেধৰণৰ শিক্ষাৰ পৰা শিক্ষা লাভ কৰক। গতিকে নবোদয় বিদ্যালয় আমি জানো, জৱাহৰ নবোদয় বিদ্যালয় কয় নেকি, জৱাহৰ নবোদয় বিদ্যালয় ভাৰতবৰ্ষৰ জিলাই 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 তেওঁ গঠন কৰিছিল। আৰু তাত গোটেই খোৱা বোৱা সকলো ধৰণৰ খৰচ চৰকাৰে বহন কৰিছিল। কিমান ডাঙৰ কথা আছিল, আৰু আজি ভাবিলে আমাৰ কেনেকুৱা লাগে। গতিকে তেওঁ সেই ধৰণৰ সপোন দেখিছিল, তেওঁ সেই ধৰণৰ সপোন দেখি 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 তেওঁ তেনেকুৱা ধৰণৰ কাম কৰিছিল। পাব্লিক স্কুল কৰিছিল, মই বয়সৰ কথাটো ক'লোৱেই। তাৰপিছত এতিয়া সমাজ এখনত যেতিয়া এজন ৰাষ্ট্ৰনেতাই কাম কৰে, আমি প্ৰথমে তেওঁক কিহেৰে বিবেচনা কৰিম যে দেশত গণতন্ত্ৰ আছেনে নাই, তেওঁ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছেনে নাই, আৰু সমাজৰ বৃহৎ অংশটোৰ মূল্যায়ন মানে মংগলৰ কাৰণে তেওঁ কি কৰিছে। গতিকে ৰাজীৱ গান্ধীৰ লগত যদি এতিয়া তুলনা কৰা হয়, অট'ক্ৰেচি, ডেম'ক্ৰেচি, অট'ক্ৰেচিত ৰাইজৰ মানুহে ভোট দিয়ে, আমি ভোট দিওঁ, আৰু কাম কৰে দুজনমান পুঁজিপতিৰ। এতিয়া ভাৰতবৰ্ষত দুই 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 চব দুই। এতিয়া আদানী আম্বানী চব। গতিকে আমাৰ ভোট ল'লে কাম কৰিছে তেওঁলোকৰ। This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. মৰমলেণ্ড অসম এৱাৰ্ডৰ এইটো এটা পবিত্ৰ মুহূৰ্তৰ আজি 19 চনৰ এই পবিত্ৰ মুহূৰ্তত মই অতি আনন্দিত হৈছোঁ। কাৰণ অসমৰ ইমান গুণী জ্ঞানী শিল্পীসকলক মাতিছে, অসমৰ বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনাইছে, আৰু বিভিন্ন স্তৰৰ যিসকলে কলা সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে, তেওঁলোকক আহি ইয়াত সন্মান জনাইছে। মৰমলেণ্ড অসম
এৱাৰ্ডছ 2019 মৰমলেন অসম এৱাৰ্ডৰ